Hi everyone, welcome to my channel Dreamcatcher. আজি এনে এটা বিদেশ ভ্ৰমণৰ কথা ক'বলৈ ওলাইছো যিটো পৃথিৱীৰ আটাইতকৈ সস্তাতে কৰিব পৰা বিদেশ ভ্ৰমণবিলাকৰ ভিতৰত এটা। আমাৰ দেশৰ যিকোনো এটা ঠাইলৈ যাবলৈ হলে যিমান খৰচ লাগে তাতকৈ কম খৰচতে আপুনি বিদেশ ভ্ৰমণ কৰি আহিব পাৰিব। অকল সস্তা বুলিয়ে নহয়, ঠাইখন ইমান ধুনীয়া, ইমান বিচিত্ৰতাৰে ভৰা আৰু তাৰ মানুহবোৰ সৰল, সুন্দৰ আৰু তেওঁলোকৰ সভ্যতা ইমান আকৰ্ষণীয়, সংস্কৃতি ইমান আকৰ্ষণীয়। কথাখিনি গম পালে আপোনাৰো এপাক মাৰি আহিবলৈ মন যাব। ঠাইখন হ'ল ভিয়েটনাম আৰু ভিয়েটনামৰ ৰাজধানী হানয়ৰ কথা আজি ক'বলৈ ওলাইছো, কিছু আভাস দিবলৈ ওলাইছো। ভিডিঅ'টোত অকল ট্ৰেভেল টিপছ বা আইটিনাৰী দিয়ে মই সন্তুষ্ট থকা নাই। দেশখন ভ্ৰমণ কৰি যিখিনি অভিজ্ঞতা হ'ল তাৰো কিছু আভাস দিবলৈ চাইছো, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ক্ৰমাগতভাৱে দি থাকিব খোজা ভ্ৰমণৰ অভিজ্ঞতাসমূহ অৱগত হ'বলৈ মোৰ চেনেল ড্ৰিমকেচাৰ ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। কলিকতা হানয়ৰ ফ্লাইটৰ ৰাউণ্ড ট্ৰিপ মাত্ৰ 20,000 টকাটো পোৱা যাব যদি অলপ আগতীয়াকৈ কৰে, আৰু কলিকতাৰ পৰা হানয়লৈ ফ্লাইটেৰে যাবলৈ লাগে মাত্ৰ 2.5 ঘণ্টা। ই ভিজাও অতি সহজে 4-5 দিনৰ ভিতৰতে পাই যায়। ই ভিজা বাবদ মেক্সিমাম 5,000 টকা খৰচ হ'ব। বাজেট হোটেলৰ পৰা বিলাসী হোটেল, সকলো ধৰণৰ হোটেলেই হানয়ত আছে। আমি booking.com-এৰে বুক কৰিছিলোঁ। হানয় কাৰেঞ্চিক ডং বোলে। আমাৰ 1 টকাত তেওঁলোকৰ 300 ডং। ই চিম ভাৰততো কৰি যাব পাৰে বা হানয় পায়ো কৰিব পাৰে। ই চিম 2 ধৰণৰ, এটা অনলি চেট আৰু আনবিধ ডেটা প্লাছ কল, যিটো লোৱা ভাল। আমি হানয় ভ্ৰমণ কৰিছিলোঁ নৱেম্বৰ মাহত। বতৰ সুন্দৰ আছিল। গুৱাহাটীৰ পৰা কলিকতালৈ গৈছিলোঁ ফ্লাইটেৰে। গুৱাহাটীৰ যান জঁটৰ কথা ভাবি অলপ বেছি সোনকালে ওলাই যোৱাৰ বাবে বেছ আগতীয়াকৈ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ পাইছিলোঁ। এয়াৰপৰ্টত হোৱা পৰিৱৰ্তন ঘূৰি পকি কিছু চালোঁ। কলিকতাৰ পৰা হানয় যোৱা ফ্লাইট ৰাতি 10 বজাত আছিল, গতিকে কলিকতাৰ বিমানবন্দৰ বহুত সময় ৰ'ব লগা হৈছিল। ভিয়েটনামৰ সময় ভাৰততকৈ 1.5 ঘণ্টা আগবঢ়া। সেয়েহে যদিও 2 ঘণ্টা 35 মিনিটৰ ফ্লাইট আছিল, আমি হানয় পাইছিলোঁ তাৰ সময়মতে ৰাতিপুৱা 2:10। তাৰপিছত ইমিগ্ৰেশ্যনৰ বাবে যিটো অৱস্থা হৈছিল, কিমান মানুহ, ভিডিঅ' দেখিলে অনুমান কৰিব পাৰিছে নিশ্চয়। আমাৰ কামাখ্যা মন্দিৰৰ অম্বুবাচী নিবৃত্তিৰ সময়ত হোৱাৰ দৰে মানুহৰ ভিৰ। 1 ঘণ্টা সময় আমাৰ তাতেই লাগিল। কেব লৈ হোটেল পাওঁতে ৰাতিপুৱা 4 বাজি গৈছে মাথোন। ফেঁহু জালি দিয়াই নাই। আমি হোটেল লৈছিলোঁ হানয়ৰ আটাইতকৈ আকৰ্ষণীয় ঠাই অল্ড কোৱাৰ্টাৰত ওচৰত, য'ৰ পৰা হোৱেন কিম লেক দেখা যায়। শোৱাৰ পৰা উঠি চকু মোহাৰি কামত লাগি যোৱা হোটেলৰ ৰিচিপশ্যনিষ্টজনে এটা শুভ সংবাদ দিলে যে আমাৰ ৰুমটো আপগ্ৰেড কৰি দিয়া হৈছে। ধুনীয়া ৰুম, এখন বেলকনিও আছে, তাৰ পৰা চহৰৰ ৰূপ উপভোগ কৰিব পৰা যায়। ৰাতিপুৱা ব্ৰেকফাষ্ট খাবলৈ গৈ বিভিন্ন লোভনীয় বস্তু দেখি মনটো ভাল লাগি গ'ল। ভিয়েটনামৰ বিখ্যাত খাদ্য ডিছবোৰৰ ভিতৰত অন্যতম হ'ল ফোগা, বেন মি, বেন জিঅ', কমটাম আদি। হানয় টুৰিষ্টৰ বাবে আকৰ্ষণীয় বহু ঠাই আছে। প্ৰত্যেকটো ঠাইৰ মাজৰ দূৰত্ব বৰ বেছি নহয়, সেই খোজকাঢ়িও ঠাইসমূহ চাব পাৰি। দুচকীয়া বাহন আৰু চাইকেলো ভাড়াত পোৱা যায়। আমাৰ হাতত যিহেতু সময় কম আছিল, সেয়ে আমি হোটেলৰ পৰাই দিনটোৰ বাবে এখন গাড়ী ভাড়ালৈ লৈছিলোঁ। ভাড়া হিচাপে দিব লগা টকাটো অসমত দিব লগা ভাড়াৰ সমানেই আছিল। হানয় ভিয়েটনামৰ কেপিটেল আৰু ইয়াত সভ্যতা আগবঢ়াৰ লগে লগে পুৰণি সংস্কৃতিকো ধৰি ৰখাৰ চেষ্টা দেখা যায়। হানয়ত খাঁটি ভিয়েটনামৰ স্বৰূপ দেখিবলৈ পোৱা যায়। এখন অদ্ভুত চহৰ, মন মুহি নিব পৰা, বহু দিনলৈ মনত সাঁচ বহাই ৰাখিব পৰা ঠাই। খেতি পথাৰৰ পৰা আৰম্ভ কৰি হাজাৰ বছৰ পুৰণি কীৰ্তিস্তম্ভ, মনুমেণ্ট, হ্ৰদ, নদী, প্ৰাৰ্থনাগৃহ, মিউজিয়াম, ইউনিভাৰ্চিটি, মল, নাইট মাৰ্কেট, কি নাই। 1000 বছৰ পুৰণি বুৰঞ্জীৰে সমৃদ্ধ এখন চহৰ, যাৰ হৃদস্পন্দনৰ লগত আপুনি সহজেই মিলি যাব পাৰিব।
ভ্ৰমণৰ অভিজ্ঞতাৰে মই নিশ্চিত হৈ কথাষাৰ ক'ব পাৰিছোঁ। ট্ৰেন কুৱেক পেগোডা, যিটো হানৈৰ আটাইতকৈ পুৰণি বুদ্ধ টেম্পল, সেইটো প্ৰথমে চালোঁ। এটা সৰু দ্বীপত এইটো অৱস্থিত। বৰ ধুনীয়া পৰিৱেশ। পূজা চলি আছিল আমি যোৱাৰ সময়ত। উজ্জ্বল গল্ডেন য়েল্লোৰ সমাহাৰেৰে আকৰ্ষণ বঢ়াইছে। হানৈৰ ৱেষ্ট লেকৰ পৰা পাৰে পাৰে আহি পালোহি প্ৰেচিডেন্সিয়েল পেলেচ, বাৰ্ডিন স্কুৱেৰ আদি পাৰ হৈ পালোহি ইম্পেৰিয়েল চিটেডেল অৱ থাংলং, এটা ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ ছাইট। সন্মুখতে মিড অটম ফেষ্টিভেল চলি আছিল। ৰংচঙীয়াকৈ সজোৱা ঠাইখন দেখি খুব ভাল লাগিল। ইম্পেৰিয়েল চিটেডেল বহুকেইটা পৌৰাণিক বিল্ডিঙৰ সমষ্টি। প্ৰথমটো বনোৱা আৰম্ভ হৈছিল 1010 চনত। ভাবকচোন কিমান পুৰণি সভ্যতাৰ দেশ। ইয়াত মিলিটাৰী বাংকাৰ্ছ আৰু পুৰণি প্ৰাসাদসমূহৰ ধ্বংসস্তূপ দেখা পোৱা যায়। দক্ষিণ ফালে আছে টেম্পল অৱ লিটাৰেচাৰ। টেম্পল অৱ লিটাৰেচাৰত এটা পেগোডা, ৱেল অৱ হেভেনলি ক্লিয়াৰিটি পণ্ড আৰু 5খন কোৰ্টয়াৰ্ড আছে। ই মূলতঃ শিক্ষাৰ কেন্দ্ৰ আছিল। হো চি মিন মছলিয়াম হানৈৰ এটা ঐতিহাসিক লেণ্ডমাৰ্ক। ভিয়েটনামৰ নেতা হো চি মিনৰ মৃতদেহ ইয়াত সংৰক্ষিত কৰি ৰখা হৈছে। ৰাতিপুৱা 7 বজাতে ই দৰ্শকৰ কাৰণে মুকলি হয় আৰু 11 বজাত বন্ধ হৈ যায়। ভিতৰলৈ মোবাইল নিয়া নিষেধ। ৰখীয়াৰ ডিউটি টাইম সলনি হোৱাৰ সময়ত হোৱা কুচকাৱাজখিনি চায়ো বেছ মজা লাগিল। ওৱান পিলাৰ পেগোডাটো সৰু কিন্তু বেছ আকৰ্ষণীয়। এটা পদুম পুখুৰীৰ মাজৰ পৰা বনোৱা এটা খুঁটাৰ ওপৰত এইটো পেগোডা। সেই ঠাইখনৰ এজনী কৃষকৰ ছোৱালীৰ পৰা ৰজাই নিজ বংশ ৰক্ষাৰ বাবে উত্তৰাধিকাৰী পুত্ৰ সন্তান পোৱা বাবে এই পেগোডাটো বনাইছিল। হানৈত হো চি মিনৰ প্ৰভাৱ চাৰিওফালে। হো চি মিন মিউজিয়ামত তেওঁৰ জীৱনটো, তেওঁৰ কৰ্মৰাজিক সফলভাৱে ধৰি ৰাখিছে। তেওঁলোকৰ স্বাধীনতা সংগ্ৰামক নেতৃত্ব দিয়া আৰু ডেম'ক্ৰেটিক ৰিপাব্লিক অৱ ভিয়েটনামৰ প্ৰথম প্ৰেছিডেণ্ট হো চি মিনক তেওঁলোকে মৰমতে আংকল হো বুলি উল্লেখ কৰে। হানৈ ট্ৰেইন ষ্ট্ৰীট আন এখন আকৰ্ষণীয় ঠাই। ট্ৰেইন লাইনৰ লগতে শাৰী শাৰী ৰেষ্টুৰেণ্ট। তাত বহি কফি আৰু আন খাদ্য খাই খাই গাৰ কাষেৰে পাৰ হৈ যোৱা দুৰন্ত বেগী ট্ৰেইনৰ মজা লয় টুৰিষ্টসকলে। ট্ৰেইন এখন অহা সময় আছিল দিনৰ 3:20। তাৰ বাবে গৈ তাৰ পৰিৱেশ আৰু মানুহৰ সমাগম দেখি অভিভূত হৈ গ'লোঁ। ট্ৰেইনখন পাৰ হৈ যোৱাৰ পিছত বেছ যান-জঁটৰ সৃষ্টি হয় অৱশ্যে। দুপৰীয়া আহাৰ খাবলৈ সোমোৱা ৰেষ্টুৰেণ্টখনত বহি উপলব্ধি কৰিলোঁ ভিয়েটনামৰ খাদ্য কিয় ইমান জনপ্ৰিয়। মানুহবোৰ ক্ষীণ লাহি শৰীৰৰ কিয় হয়, ছালবোৰ ইমান নিমজ কিয় হয়। ইয়াত পোৱা এগ কফি আৰু কোকোনাট কফিৰ সোৱাদ বহু দিনলৈ মনত থাকিব। দুপৰীয়া আহাৰ গ্ৰহণ কৰি গ'লোঁ হোৱালো প্ৰিজনলৈ। কাৰাগাৰ এখনলৈ যোৱাৰ কোনো ধৰণৰ উৎসাহ নাছিল, কিন্তু তাত গৈ যি অভিজ্ঞতা হ'ল হৃদয় চুই গ'ল। তাৰ বাবে এটা সুকীয়া ভিডিঅ' বনাব লাগে। ভিয়েটনামৰ ইতিহাস বুজাটো আধৰুৱা হৈ থাকিব। অপেৰা হাউচ, হেৰিটেজ হাউচ, ছেণ্ট জোচেফ কেথেড্ৰেল আদি চাব লগা বস্তু। দিনৰ হানৈতকৈ ৰাতিৰ হানৈ বেছি প্ৰাণৱন্ত হৈ উঠে। হোৱান কিম লেকৰ চাৰিওফালে বিভিন্ন ৰঙী পোহৰেৰে উজ্জ্বল হৈ উঠে। হ্ৰদৰ পাৰত গ্ৰুপত নাচ বাগ কৰা হয়। ৰাস্তাটো গাড়ী মটৰৰ প্ৰৱেশ বন্ধ কৰি দিয়া হয়। জাকে জাকে মানুহ ওলাই আহে, খোজ কাঢ়ে, বিভিন্ন ধৰণৰ খেলা খেলে, দলবদ্ধভাৱেও বিভিন্ন ধৰণৰ খেলা খেলে। সৰু সৰু প্লাষ্টিক চেয়াৰ বা টেবুলত বহি বিয়াৰ খোৱা, হাঁহি ফূৰ্তি কৰা চাৰিওফালে। এনেকৈ সামাজিক বন্ধনো উন্নত হয়। মানুহবিলাকো অলপতে সন্তুষ্ট যেন অনুভৱ হ'ল।
কোনো কম্পিটিশ্যন নাই, ষ্ট্ৰেছ নাই, যিমান পাইছে তাতেই যেন সন্তুষ্ট। সন্ধিয়াৰ এটা অনুষ্ঠান মিছ কৰিব নালাগে, সেইটো হ'ল ৱাটাৰ পাপেট শ্ব'। তাৰ বাবে অৱশ্যে আগতীয়াকৈ টিকট বুক কৰি যাব লাগে। আমি ক্লক KLOOKৰ জৰিয়তে টিকেট বুক কৰি গৈছিল। হানৈ নাইট মাৰ্কেটখনৰ কথা তালৈ যোৱা সকলোৰে মুখে মুখে। মেড ইন ভিয়েটনাম বুলি লিখা দোকানবোৰত কিছুমান ব্ৰেণ্ডেড কোম্পানীৰ নামেৰে জেকেট আদি বিক্ৰী কৰা দেখিলোঁ। কাৰণ ভিয়েটনামত কেইবাটাও বহুজাতিক কোম্পানীৰ ফেক্টৰীসমূহ আছে। নাইট মাৰ্কেটখন বিভিন্ন বস্তুৰে ভৰা। দৰদাম কৰিব পাৰিলে সস্তাতেই ল'ব পাৰি। কিন্তু মোৰ অনুভৱৰ কথাহে কৈছোঁ দেই, বেছিভাগ বস্তু চাইনাৰ পৰা অহা যেন লাগিল। হানৈৰ মষ্ট ইণ্টাৰেষ্টিং ফেক্টছৰ কিছুমান গম পালে। গতিকে বিভিন্ন দিশৰ পৰা চহকী এই সৰু চহৰখন চাবলৈ প্লেন নিশ্চয় কৰিব পাৰে আৰু ইয়াৰ ইতিহাস, সভ্যতা, বিভিন্ন কফি, বিয়াৰ, লোভনীয় খাদ্যৰ সোৱাদ ল'ব পাৰে। ভিয়েটনামৰ আন কেইবাখনো ঠাই যেনে হালং বে, হানৈ, দানাং আদিৰ ভ্ৰমণ অভিজ্ঞতাৰ ভিডিঅ'বোৰ চাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।